নমস্কাৰ ছাৰবিদসকল চৰকাৰী পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলে আপোনাৰ তেওঁলোকে এৰিয়াৰৰ টকাসমূহ কেতিয়া লাভ কৰিব সেই সম্বন্ধে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ হয় ছাৰবিদসকল এইখিনিতে আমি জনাবলৈ ওলাইছোঁ যে বহুতো জিলাৰ বহুতো ছাৰবিদে ইতিমধ্যে তেওঁলোকে এৰিয়াৰৰ টকাখিনি লাভ কৰিছে হয় ছাৰবিদসকল বহুতো জিলাৰ বহুতো ছাৰবিদে এতিয়ালৈকে এৰিয়াৰৰ টকাখিনি লাভ কৰিছে কিন্তু আপোনাৰ ধৰক প্ৰায় 90% মানুহে 90% জিলাৰ মানুহে আপোনাৰ এৰিয়াৰ টকাখিনি এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু হেহে আজি আমি এক খবৰ লোৱাত গম পালোঁ যে ইতিমধ্যে বিভাগে আপোনাৰ টকাসমূহ মোকলাই দিবলৈ তেজাৰীসমূহক জনাইছে আৰু ইতিমধ্যে খবৰ লোৱা মতে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাৰ বিলসমূহ ৰেডি হৈছে আৰু আনহাতে কিছুমান বিল অলৰেডি তেজাৰীলৈ গৈ পাইছে আৰু যেহেতু সন্মুখত ৰবিবাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি 2-3 দিন বেংক বন্ধ থাকিব হেহে বিশেষ সূত্ৰৰ খবৰ মতে জনা গৈছে যে আপোনালোকৰ এৰিয়াৰৰ টকাসমূহ আপোনালোকে অহা সপ্তাহত পাবলৈ সক্ষম হ'ব হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ